কাম কৰি আছে Hello. এই দি হাই দি দিছে ওয়েলকাম বেক গাইজ টু মাই ইউটিউব চেনেল আপোনালোকে দেখি আছে নীতিশ ব্লগ চ গাইজ আজি মই ক'ত আহিছো আপোনালোকক এবাৰ দেখাব খুজিছো মই আহিছো আজি ডেৰেকত এইখন হৈছে ডেৰেকৰ ব্ৰিজ তো আমি আহিছো মোৰ তিনিজন লগৰ লগত এজনে কেমেৰা ধৰি আছে আৰু দুজন সিফালে বহি আছে আমি আহিছো গাইজ আজি চাইকেলত চ এইখন হৈছে ডেৰেকৰ নদীখন দেখিব পাৰে ইয়াতে পুৰণি ব্ৰিজখন আছিল সেইখন ভাঙি গৈছে এতিয়া আপোনালোকক অলপ সেইপিনে যাই কিনে আমি দেখাম যে কি কি আছে কি কি নাই তো ভিডিঅ'ত বনি থাকক লাষ্টলৈকে দেখক ভিডিঅ'খন খুব ইন্টাৰেষ্টিং হয় চ আহক তো গাইজ দেখিব পাৰে এইখন হৈছে ডেৰেক স্কুল তো আমি ইয়াতে আহি পালো এইখন ডেৰেক স্কুল আৰু এতিয়া আমি ইয়াতে দেখিব লগা দাদা বোলে খাই পিনে আছে তো সিফালে যাম তাতে আই লাভ ডেৰেক বুলিও আছে তাতে কেইটামান ফটোশ্বুট কৰিম এইজনো আছে এই লোক মোৰ লগৰ কেইজন আছে তো বলক এইফালে দেখিব পাৰে বিউটিফুল চিনাৰী আৰু এতিয়া যাম আমি এইফালে তো গাইজ অলপ আপোনালোকৰ এটা ভিউ দেখাই আছো ভিউ পইণ্ট এইটো দেখক গাইজ ইয়াতে এটা চাংঘৰ আছে গাছৰ ওপৰত আৰু এইবাৰ দেখিবও পাৰে গাইজ ইমান ধুনীয়া মানে একদম পৰিৱেশ এইখন হৈছে চাংঘৰ আৰু খাই পিনে আছে সিপিনে কিবা কিবি আছে কিন্তু খাই তাত কি আছে তাতে কিবা আছে নেকি ফটোশ্বুট কৰা তো গাইজ এইখিনি বোলে দেখাব লগা তো দেখিব পাৰে তো গাইজ এইপিনে আহিলোঁ এতিয়া আমি ঘৰত যোৱা সময় হৈছে তো এখন দুখন ফটো উঠে লগৰ কেইজনে তো আমাৰ কাৰণে ৰখি আছোঁ আৰু থাম্বনেইলৰ কাৰণে ময়ো ফটো উঠিব লাগিছিল গাইজ এই লাষ্টত মানে তাতে আগতে কেইখনমান ফটো উঠিম তাৰপিছত বলকতো গাইজ আৰু কিমান দূৰ পাওঁ যাওঁ বা দেখাবলৈ চেষ্টা কৰোঁ এইফালে কিবা কাম কৰি আছে এই খাই দি দিছে তো গাইজ এনেকুৱা কৰি এইফালে অলপ কাম কৰি আছিল তো হাই কৰি দিল আমাৰ বন্ধু নহয় গাইজ আজি ফাৰ্ষ্ট টাইম আহিলোঁ কি ক'ম আৰু গাইজ মানে ইফালে ইফালে লাগি আছে খাই দিব আকৌ হাই তো গাইজ যায় তাই মানে অলপ অচিনাকি মানুহ তো যিয়ে নহওক তো অলপ ভয় লাগে সৰু বাচ্ছা হয় তাৰ কাৰণে যিয়ে নহওক গাইজ তো দেখিবও পাৰে গাইজ ইমান ধুনীয়া পৰিস্থিতি গাইজ মই ক'ত তুমি কি কৰে তো গাইজ আমি এতিয়া আহি পালোঁ এইটো বোলে গীৰ্জাঘৰ বুলি কোৱা হয় ডেৰেক বাপিষ্ট চাৰ্চ বুলি কোৱা হয় তো কি কৈ যাবি নেকি হা তহঁত সেই মানে পাৰ্মিশ্যন লৈ সোমাম গাইজ আমি পাৰ্মিশ্যন নোলোৱা কৰি নাযাওঁ তো তাতে এজন মানুহ দেখা পাইছোঁ তাৰ পৰা আমি পাৰ্মিশ্যন লৈ কিনে যাম ভিতৰত যাবি চ' আহি পালোঁ এনেকুৱা টাইপৰ অলপ চাৰ্চ আছে তো গাইজ আমি এনেই ভিডিঅ'খন বনোৱাৰ কাৰণে আহিছোঁ মামা ভিডিঅ' বনাব পাম ইয়াত পাম না ঠিক আছে গাইজ তো আমি পাৰ্মিশ্যন পাই গ'লোঁ এইখন অলপ গীৰ্জাঘৰ এনেকুৱা টাইপৰ এইখন গীৰ্জাঘৰখন দেখিব পাৰে আৰু গাইজ মই এইফালে কিবা দেখা পালোঁ মানে এইডাল কি হ'ব কলগছ নেকি কি গাইজ এবাৰ দেখি লওক এইটো অলপ বেলেগ বিচিত্ৰ ধৰণৰ গাছ দেখা পালোঁ দেখিব পাৰে কলৰ যে পাত আছে গাইজ কলৰ পাতৰ দৰে দেখে অলপ চলপ আৰু লগতে এইটো কিবা ফল খোৱা যায় না কি গম নাপাওঁ হয় নেকি ইয়াতে লেখা আছে বোধহয় গাইজ আপোনালোকক দেখাওঁ ইয়াতে লেখা নাই এইটো কিবা গ্ৰেভিয়াৰ্ড টাইপ চ' গাইজ এতিয়া আমি অলপ এইপিনে যাবলৈ মানে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কিবা নাই জাবৰ জোথৰ য'তে ত'তে পেলোৱা নাই তো দেখিব পাৰে গাইজ এইখিনি আছিল চ' গাইজ মই এইফালে অহাৰ কাৰণ হ'ল মই গাছ কেইডাল দেখিছিলোঁ মই ভাবছিলোঁ এইফালে কিবা আছে আৰু দেখাব লগা ত' তাৰ কাৰণে আহিলোঁ তো যিয়ে নহওক এইখিনি আছিল তো গাইজ ইয়াতে বোলে লগৰ কেইজনে ফটো উঠে আৰু ময়ো এখন দুখন থাম্বনেইলৰ কাৰণে ফটো উঠিম চ' গাইজ আজিৰ ভিডিঅ'খন বেছি লম্বা নকৰোঁ তো ভিডিঅ'খন চাই কেনেকা মানে অনুভৱ কৰিছে কেনেকা মানে
যদি ভাল পাইছে আৰু গাইজ লাইক কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিব। চ' গাইজ আজিৰ ভিডিঅ'খন এইখিনিয়ে আছিল। নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে দেখি থাকক নীতিশ ব্লগ। চ' বাই বাই।